1 তাৰিখৰ পৰা ঘৰৰ পৰা ওলালে সাৱধান হ'ব লাগিব হয় আহি পৰিছে কেইবাটা নতুন নিয়ম 1 জুলাইৰ পৰা অসমত সলনি হ'ব বহু কেইটা নিয়ম নাজানিলে হ'ব মহা বিপদ হয় 1 জুলাই আহিবলৈ হাতত মাত্ৰ কেইটামান দিন বাকি আছে কেইটামান দিন পিছতে আপুনি এইসমূহ নিয়ম মানিব লাগিব যদি নামানে তেন্তে ডাঙৰ বিপদত পৰিব পাৰে লগতে কেইবাটা আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে হয় আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত আজিৰ প্ৰথমটো খবৰ 1 জুলাইৰ পৰা বৃদ্ধি পাব ৰেলৰ টিকেটৰ মূল্য ৰেল যাত্ৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধি পাব ৰেলৰ টিকেটৰ মূল্য নন এচিত প্ৰতি কিলোমিটাৰত বৃদ্ধি পাব 1 পইচাকৈ প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাব এচি শ্ৰেণীৰ টিকেটৰ মূল্য সাধাৰণ দ্বিতীয় শ্ৰেণীত 500 কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে বৃদ্ধি পাব এই টকা হয় ৰেল বিভাগে জাৰি কৰিলে এই নতুন নিৰিখ পৰৱৰ্তী খবৰ ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম উলংঘা কৰিলে লোৱা হ'ব একশন ভৰিব লাগিব জৰিমনা হয় এবাৰ কিন্তু আৰক্ষীয়ে একশন মোডত আছে আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম চৰকাৰে জাৰি কৰিলে নতুন নিয়মৰ নোটিছ নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন খুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা 5 জনতকৈ অধিক মানুহ বহাব নোৱাৰিব ই ৰিক্সাত চালকৰ কাষত চিটত কোনো লোকক বহাই নিব নোৱাৰিব ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক গাইপথত সোমাব নোৱাৰিব ই ৰিক্সা যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্য সামগ্ৰী পৰৱৰ্তী খবৰ 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব ডাঙৰ অভিযান আৰম্ভ হ'ব কঠোৰ একশন হয় চৰকাৰী কঠোৰ একশন ল'ব ড্ৰাগছ সেৱনকাৰী ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান অহা 1 জুলাইৰ পৰা মিচিং অধ্যুষিত এলেকাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এই অভিযান চলিব পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই কাম কৰিলে আপুনি লাভ কৰিব থাকিব অৰুণোদয় আঁচনিৰ ধন অৰ্থাৎ 1250 টকাকৈ অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম হাজু হওক অৰুণোদয় আঁচনিত পুনৰ নাম অন্তৰ্ভুক্তিৰ আবেদনৰ বাবে গাঁও সভালৈ গৈ আপুনি পুনৰ অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব নতুনকৈ আবেদন জুলাইৰ মাহৰ ভিতৰতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলেও কৰিব পাৰিব নতুনকৈ আবেদন অৰুণোদয়ৰ ধন পোৱা বা নোপোৱাসকলে আবেদন কৰাটো বাধ্যতামূলক ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ পুনৰ ৰাজ্যত জোৰদাৰ গতিত চলিব বাল্য বিবাহ বিৰোধী অভিযান হয় বাল্য বিবাহ বিৰোধী অভিযানক এইবাৰ নতুন গতি দিছে ৰাজ্য চৰকাৰে প্ৰশাসনৰ হাতৰ পৰা বাচিব নোৱাৰিব এগৰাকীও অবৈধ স্বামী জিলাই নিযুক্তি দিয়া হ'ল চাইল্ড মেৰিজ প্ৰহিবিশ্যন অফিচাৰ্ছ জিলা শিশু সুৰক্ষা বিষয়াক বাল্য বিবাহ প্ৰতিৰোধ বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে হয় CMPOৰ হাতত থাকিব বাল্য বিবাহৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ ক্ষমতা হয় প্ৰতিখন জিলাত এই বিষয়াসকলে নিৰীক্ষণ কৰিব বাল্য বিবাহৰ ঘটনা পৰৱৰ্তী খবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ আপোনাৰ পৰা অতিৰিক্ত ধন লৈছে নেকি হয় প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা চাই লওক কোন জিলাত কিমান দাম সবিস্তাৰে জনোৱা হওক বজালিত 895 টকা বাক্সাত 910 টকা গেছ চিলিণ্ডাৰৰ মূল্য বৰপেটাত 895 টকা বিশ্বনাথত 918.50 টকা বঙাইগাঁৱত 887 টকা কাছাৰত 987.50 টকা চৰাইদেউত 861.50 টকা চিৰাঙত 887 টকা হয় পৰৱৰ্তীত মই আৰু জনাই দিম ছোৱালীলৈ মানে